আসসালামু আলাইকুম আশা কৰো আপোনালোকে সকলোৱে ভালে আছে আজি আহিলো আপোনালোকৰ কাৰণে নতুন এটা ব্লগ লৈ তেতে মিস্ত্ৰী কাম কৰি আছে আৰু বালিৰ গাড়ী আহিছে তো আমাৰ ঘৰত আজি মই মিস্ত্ৰী লৈছো ৰাতিপুৱাৰ পৰা মিস্ত্ৰী কাম কৰি আছে মই অলপ ব্যস্ত আৰু এই সফা মই ৰদত গুলাই দিছো ৰদত দিছো নিগুনি হুমাইছে ভিতৰত নিগুনিয়া কাটি দিছে হেকানে মই ৰদত দিছো একদম বেয়াকে কাটিছে তো আৰু পুছন ব্লকো মই ৰদত দিছো এই যে সাইডে আছে বাইরে খাও এখনো ৰদত দিছো এখনো মানে কাটা নাই এনেকুৱা লাগিছে ভিতৰত নিগুনি আছে নেকি হেকানে মই ৰদত দিছো আৰু এই সব পোষণ ব্লক টিনৰ চলত দি দিছো আজি বহুত গৰম দিছে ৰদ হেকানে ভাবিছো আজি মানে ৰদত অলপ ওলাই মানে ৰদত দিও তো গাৰ্ডেনৰ বেৰাটো হিমান ভাল হোৱা নাই তো মিস্ত্ৰীয়ে যেনে তেনে দি দিছে তো আমি নিজে ঠিক কৰি ল'ব লাগিব তো এনেকুৱা ৰদ এনেকুৱা গৰম মানে গাৰ্ডেনত টাবত পানী দিয়া লগে লগে পানী শুকাই যায় তো পানী দিয়ে থাকিব লাগে তো ভিতৰত পানী ৰাতিপুৱা একবাৰ দিছো পিছবেলা আকৌ দিম দিব লাগিব যাতে চাল কুমৰা গছ এখন হৈছে পানী দি থাকিব লাগে সব খাতুম নহয় আমাৰ কাম জানে না মানে ওয়াশিং মেশিন এরিয়া জায়গাখিনি লেতেরা লাগে হেকানে মই ভাবিছো ভাঙি না একটু সাদিছে ওই সলক টাইলস লগালো আৰু টাইলস লগাৰ পিছত মানে দেখুৱাম তো আজিৰ ব্লগক মই এইখিনি দেখুৱালো অহাকালি আপোনালোকক মানে চাব পাৰিব মিস্ত্ৰী কেনেকৈ টাইলস লগায় মানে মোৰো লাগিছে টাইলস লগাৰ পিছত বহুত ভাল লগা হ'ব জায়গাখিনি আৰু চাফা লাগিব তো হেকানে ভাবিছো মই টাইলস লগাই লওঁ তো ৰুমৰ ড্ৰয়িং ৰুমত খালি ৰুমৰ ড্ৰয়িং ৰুমৰ ভিতৰত আহিলো এতিয়া তো ওয়াশিং মেশিনখন মই সাইড কৰি থৈ দিছো ইয়াতো তাতে মিস্ত্ৰী কাম কৰি আছে তো সফা ভিতৰ বাহিৰৰ পৰা সাফা কৰি ড্ৰয়িং ৰুমত আনিম আৰু অহাকালি চাব পাৰিব মই দেখুৱাম ব্লগক তো আজি আমি ডাঙৰ মাছৰ ৰেচিপি বনাম ইয়াতে বেগেনা আৰু আলু লৈছো এতে সৰু সৰুকৈ কাটি লম আলু আৰু বেগেনা তো মাছৰ লগত আলু আৰু বেগেনা দি বনালে ভাল লাগে তো মাছ ফ্ৰাই কৰি আলু আৰু বেগেনা বনালে মই মাছ ফ্ৰাই কৰি বনাও তো আজি আলু আৰু বেগেনা বনাম তো ভাবিছো কুকিংটো আপোনালোকৰ লগত শেয়াৰ কৰিম আপোনালোকে জানে চাগে মোৰ কুকিং ব্লগ তো হেকানে ভাবিছো মাজে মাজে কুকিং ব্লগটো আপোনালোকৰ লগত শেয়াৰ কৰোঁ তে মই কি ঘৰত কি বনাও নবনাও হেকানে মই ব্লগক কুকিংটো এড কৰি দিছো তেতে বেগেনা কাটি লৈছো আৰু আলু মই এনেকৈ সৰু সৰুকৈ কাটি লৈছো দীঘলকৈ পাতলকৈ কাটিছো মানে অলপ সৰু সৰুকৈ পাতল কাটিলে মানে আঞ্জা ভাল লাগে 4-5 মই ধুই লৈছো বালি থাকে আজিকালি চব্জি বালি থাকে সেইকাৰণে মই চাফাকৈ ধুই লৈছো 3-4 বাৰ ভালকৈ ধুই লৈছো চব্জি ধোৱা হ'ল মোৰ মাটি মাছ এই মাছ ৰৌ মাছ চাফাকৈ ধুই লৈছো মই ইয়াতে শুকান জলকীয়া পাউডাৰ নিমখ আৰু হালধীয়া পাউডাৰ দি ভালকৈ সানি ল'ম সানি নিমখ দি সানি ভালকৈ মানে ফ্ৰাই কৰি ল'ম তেলত আজি মই আগতে কৈছোঁ মই মাছ আলু বেগেনা দি বনালে ফ্ৰাই কৰি বনাওঁ তো ভালকৈ সানি লৈছোঁ ইয়াতে মই ভালকৈ সানি অলপ সময় মই 2-3 মিনিট ৰাখি দিম পিছত মই ফ্ৰাই কৰিম তেতিয়া কেৰাহী এখন বহাইছোঁ কেৰাহী অলপ তেল গৰম হৈছে 2 মিনিট সানি ৰাখিছিলোঁ তেতিয়া মই কেৰাহীত বহাইছোঁ ফ্ৰাই কৰি আছোঁ একদম কেৰাহীত
আৰু এইটো সাইডত আৰু এখন কেৰাহী বহাইছো অলপমান তেল দিছো অলপ জিৰা দিছো আৰু কেঁচা জলকীয়া পিঁয়াজ তেলত দি দিছো অলপ লৰাই চৰাই ভাজি লওঁ কেঁচা জলকীয়া পিঁয়াজ ভাজা হ'ল ইয়াতে আছে আদা পেষ্ট কেঁচা জলকীয়া আছে আদা আছে শুকান জলকীয়া পাউডাৰ দিছোঁ জিৰা আৰু ধনিয়া পাউডাৰ দিছোঁ ভালকৈ লৰাই চৰাই মছলাটো ভালকৈ ভাজি লওঁ পিছত অলপমান পানী ঢালি দিম তো নিমখ দিছোঁ ফুল 1 চামুচ নিমখ দিছোঁ তো মাছ ফ্ৰাই কৰা হ'ল কেৰাহীৰ পৰা মাছ মই সাইড কৰি দিছোঁ তো মছলা ভাজা হ'ল ইয়াতে আলু বেঙেনা ঢালি দিলোঁ লৰাই চৰাই অলপ ঢাকন লগাই থ'ম আলু বেঙেনা যেতিয়া মছলাৰ লগত মজিব তেতিয়া মই অলপ পানী ঢালি মাছ দি দিম তো মাছখিনি ফ্ৰাই হোৱা নাই ভালকৈ তো ইয়াতে আলু বেঙেনা মছলাৰ লগত মজিছে এতিয়া লৰাই চৰাই অলপমান কাশ্মীৰী জলকীয়া পাউডাৰ দিম কালাৰৰ কাৰণে আধা চামুচমান দি দিম ভালকৈ লৰাই চৰাই লওঁ অলপমান কাশ্মীৰী জলকীয়া দিলোঁ তেতিয়া অলপমান মই পানী ঢালি দিম তো আলু সিজিবৰ কাৰণে মই পানী অলপ বেছিকৈ দিছোঁ 3 মিনিটৰ কাৰণে মই ঢাকন লগাই দিম এতিয়া 3 মিনিট পিছত আকৌ আহিম 3 মিনিট পিছত মই আকৌ আহিলোঁ এতিয়া মাছ যিবিলাক মাছ ফ্ৰাই কৰি ৰাখিছিলোঁ তো সেই মাছকেইটা এতিয়া ঢালি দিম এটা এটাকৈ মই দি আছোঁ ওপৰত দিছোঁ 4 মিনিট ঢাকন দি থ'ম তো 4 মিনিট পিছত মই আকৌ আহিলোঁ তো মোৰ কুকিং ব্লগ রুলিয়া আহমেদ কুকিং ব্লগ যিবিলাকে চাই তাৰ কাৰণে বহুত ধন্যবাদ আল্লাহ হাফিজ